অসম মন্ত্ৰীসভাৰ দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰথম খবৰটো এক্সক্লুসিভ খবৰ। পুনৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হ'ব বিধায়ক ভৱেশ কলিতা। শুক্ৰবাৰে নতুন মন্ত্ৰী ভৱেশ কলিতাৰ শপত গ্ৰহণ সম্ভাৱনা। ভৱেশ কলিতাৰ অন্তৰ্ভুক্তিৰ লগে লগে পূৰ্ণাংগ ৰূপ পাব হিমন্ত বিশ্ব মন্ত্ৰীসভাই। ভৱেশ কলিতাক মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ লগে লগে ৰদ বদল হ'ব মন্ত্ৰীৰ দপ্তৰ। ৰাজহ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব ভৱেশ কলিতাক দিয়াৰ সম্ভাৱনা। 2016 চনৰ পৰা ৰঙিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে বিজেপি বিধায়ক ভৱেশ কলিতাই। 16 চনৰ পৰা 21লৈ সোণোৱাল মন্ত্ৰীসভাত বিভিন্ন বিভাগৰ দায়িত্বত আছিল কলিতা। পূৰ্বে ৰাজহ বিভাগৰো মন্ত্ৰীৰ দায়িত্বত আছিল ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা। পৰৱৰ্তী সময়ত মন্ত্ৰী পদেদি ৰাজ্যিক সভাপতিৰ দায়িত্ব লৈছিল কলিতাই। 21ৰ পৰা 25 চনলৈ বিজেপি ৰাজ্যিক সভাপতি আছিল ভৱেশ কলিতা। ৰাজ্যিক সভাপতিৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পুনৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব কলিতা। বৰ্তমান হাউচ ফেডৰ অধ্যক্ষৰ দায়িত্বত আছে ভৱেশ কলিতা। অৰ্থাৎ অসম বিজেপিৰ সভাপতিৰ দায়িত্ব এৰাৰ পিছত বহুতে চিন্তা কৰিছিল, চৰ্চা কৰিছিল, আলোচনা কৰিছিল যে ভৱেশ কলিতাৰ ৰাজনৈতিক জীৱন কৰবাত পিছুৱাই যাব নেকি। চিন্তা হৈছিল সকলোৰে যে ভৱেশ কলিতা যি ধৰণে বিজেপিত এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছিল তাৰ পৰা আঁতৰি অহাৰ পিছত ভৱেশ কলিতা ৰৈ যাব নেকি। কিন্তু নহয়, এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো মই আপোনালোকৰ স্ক্ৰীণত দেখুৱাই আছোঁ, য'ত অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব ভৱেশ কলিতা। আকৌ এবাৰ, এয়া প্ৰথমবাৰ নহয়। 2016ৰ পৰা 21লৈকে সোণোৱাল মন্ত্ৰীসভাত একে বিভাগৰ দায়িত্বত আছিল ভৱেশ কলিতা। গতিকে ভৱেশ কলিতাৰ ৰাজনৈতিক জীৱন কৰবাত স্তীমিত হ'ব বুলি যিসকলে চিন্তা চৰ্চা কৰি আছিল তেওঁলোকে অন্ততঃ 25লৈ আৰু চিন্তা কৰিব নালাগে, কাৰণ ইতিমধ্যে মন্ত্ৰীসভাত পুনৰবাৰ অন্তৰ্ভুক্ত হ'ব ভৱেশ কলিতা। এই সম্পৰ্কে অধিক তথ্য জানিবলৈ ডেস্কৰ পৰা মোৰ সৈতে লক্ষ্যজিৎ গোহাঁই উপস্থিত আছে বাজপেয়ী ভৱনৰ পৰা। এই খবৰ লৈ আহিছে লক্ষ্যজিৎ গোহাঁই। লক্ষ্যজিৎ, মন্ত্ৰীসভা সম্পূৰ্ণ হ'ল। অৱশ্যে মন্ত্ৰীসভাই বহু দিন নাপায়। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এক ডাঙৰ কথা কৈছে, মই পৰৱৰ্তী বাতৰিত এই কথা জনাম। কিন্তু এই অন্তৰ্ভুক্তিয়ে ভৱেশ কলিতাক কেনেকৈ লাভৱান কৰিব তোমাৰ দৃষ্টিত? চাওক যে অনুপম, এই খবৰটো আমি NKTVৰ জৰিয়তে দিব বিচাৰিছোঁ যে এক কথাত ক'বলৈ গ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো কাৰ্যকাল, সেই কাৰ্যকাল শেষ হ'বলৈ প্ৰায় 1 বছৰ বাকী আছে। আৰু এনে সময়ছোৱাত 1 বছৰ সম্পূৰ্ণ হোৱাৰ আগমুহূৰ্তত মন্ত্ৰীসভাৰ যিটো সম্পূৰ্ণ এখন মন্ত্ৰীসভা, সেই মন্ত্ৰীসভাখনে যে তাত সম্পূৰ্ণ হ'ব সেই কথা স্পষ্ট হৈ পৰিছে। আৰু ভৱেশ কলিতাৰ জৰিয়তে সেই যিটো খালী হৈ থকা নামমাত্ৰ যিটো পদ আছিল সেই পদটো পূৰণ হ'বলৈ গৈ আছে। আৰু ভৱেশ কলিতাক আজিৰ বিয়লি ভাগলৈ, আজি সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কেবিনেটৰ এগৰাকী সদস্য হিচাপে ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, যিটো আমি NKTVয়ে তথ্য লাভ কৰিছোঁ। আৰু ইতিমধ্যে আপুনি যিহেতু উল্লেখ কৰিছে যে ভৱেশ কলিতাই ইয়াৰ পূৰ্বেও যিহেতু তেওঁৰ দায়িত্বত আছিল, কিন্তু কেবিনেট মন্ত্ৰী হিচাপে তেওঁ দায়িত্বভাৰ ল'ব পৰা নাছিল। তেওঁ ৰাজ্য মন্ত্ৰী হিচাপে আছিল ৰাজহ বিভাগৰ, কিন্তু এইবাৰ তেওঁ কেবিনেট মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটো প্ৰায় নিশ্চিত হৈ গৈছে। আৰু কিছু সময়ৰ পিছতে আনুষ্ঠানিকভাৱে সেই কথা ঘোষণা কৰিব। এতিয়া কথা হ'ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত অন্তৰ্ভুক্ত হোৱাৰ পিছত ভৱেশ কলিতাই কোনটো বিভাগ তেওঁ লাভ কৰিব। আমাৰ হাতত থকা খবৰ অনুসৰি ভৱেশ কলিতাক যি ৰাজহ বিভাগ আছে সেই ৰাজহ বিভাগৰ দায়িত্ব দিয়া হ'ব বুলি আমাৰ হাতত তথ্য আহিছে। তাৰ সম্ভাৱনা 16 চনত যি অভিজ্ঞতা আছিল সেই অভিজ্ঞতাৰে এবছৰ তেওঁৰ হাতত। হয়, সেই অভিজ্ঞতাই, কাৰণ নতুনকৈ হয়তো এটা বিভাগ দিলে সেই বিভাগৰ কাম কাজ, সেই বিভাগৰ বিষয়া বা কৰ্মচাৰীৰ সৈতে কথা বতৰা পাতোঁতে বা তেওঁৰ বুজ লওঁতে হয়তো সময় লাগিব পাৰে। সেয়েহে ৰাজহ বিভাগ দিয়াৰ সম্ভাৱনা যথেষ্ট আছে বুলি আমাৰ হাতত খবৰ আছে। আৰু এনে সময়ছোৱাত কেশৱ মহন্তৰ হাতত যিটো নতুনকৈ কিছুদিন পূৰ্বে যি সম্প্ৰসাৰণ হৈছিল মন্ত্ৰীসভা, সেই সম্প্ৰসাৰণ হোৱাৰ পিছত মন্ত্ৰী যোগেন মোহনৰ পৰা সেই বিভাগ টানি আনি কেশৱ মহন্তক দিয়া হৈছিল। এনে অৱস্থাত কেশৱ মহন্তৰ হাতত যিহেতু দুটাকৈ বিভাগ আছিল,
তথ্য প্ৰযুক্তিৰ পৰা আৰম্ভ কৰি তেওঁ ৰাজহ বিভাগো দিয়া হৈছিল এনে অৱস্থাত ৰাজহ বিভাগটো এতিয়া ভৱেশ কলিতালৈ যদি লৈ আহে তেতিয়াহ'লে কেশৱ মহন্তৰ হাতত এটা বিভাগে থাকিব এনে অৱস্থাত আৰু এটা ইংগিত পোৱা গৈছে অনুপম চক্ৰৱৰ্তী যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভৱেশ কলিতাক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰাই নহয় হয়তো মন্ত্ৰীসভাৰ আৰু সীমিত পৰিমাণত যি সম্প্ৰসাৰণ সেই সম্প্ৰসাৰণো হোৱাৰ সম্ভাৱনা আছে কাৰণ কেশৱ মহন্তৰ হাতত এটা বিভাগে থাকে যদি অন্য কোনো মন্ত্ৰীৰ হাতত থকা অধিক বিভাগ হয়তো কেশৱ মহন্তৰ হাতলৈ আহিব পাৰে তেনেধৰণৰ সম্ভাৱনাই এই মুহূৰ্তলৈকে স্পষ্ট হৈছে কিন্তু এটা কথা যে ভৱেশ কলিতাই ৰাজ্যিক সভাপতি পোৱাৰ পিছত সেইটো মুখ্যমন্ত্ৰীয়েও স্পষ্টকৈ কোৱা নাছিল কাৰণ ৰাজ্যিক বিজেপি বা বিজেপিত তেনেধৰণৰ কোনো নিয়ম নাই যে ৰাজ্যিক বিজেপি আঁতৰিলে মন্ত্ৰীসভাত স্থান পাব লাগে বা পাব নালাগে সেই ধৰণৰ কথা নাই বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে কিন্তু সেয়া আনুষ্ঠানিকভাৱে কৈছিল যদিও অনানুষ্ঠানিক খবৰ সেইটোৱে আছিল যে ভৱেশ কলিতা মন্ত্ৰীসভাত সম্প্ৰসাৰণ যিটো সম্পূৰ্ণ হোৱাৰ যিটো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সেই সম্প্ৰসাৰণত বিশেষকৈ ভৱেশ কলিতাৰ নাম সোমাব আৰু এটা পদ যিহেতু খালী হৈ আছিল মন্ত্ৰীসভা সম্পূৰ্ণ হ'বলৈ এনে অৱস্থাত ভৱেশ কলিতাক আজি হয়তো আনুষ্ঠানিকভাৱে তেওঁক অন্তৰ্ভুক্ত কৰা হ'ব আৰু কাইলৈ তেওঁৰ শপত গ্ৰহণ হোৱাৰ সম্ভাৱনাও আছে লক্ষ্য মোৰ প্ৰশ্ন আছে তাৰ আগত ফুল প্লেট আপোনালোকক আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো দেখুৱাই ল'ব বিচাৰিছোঁ ফুল প্লেটত দেখুৱাই লৈছোঁ ফুল প্লেটত চাওক যে পুনৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ এই মুহূৰ্তৰ ডাঙৰ খবৰ পুনৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হ'ব বিধায়ক ভৱেশ কলিতা শুক্ৰবাৰে নতুন মন্ত্ৰী ভৱেশ কলিতাৰ শপত গ্ৰহণৰ সম্ভাৱনা ভৱেশ কলিতাৰ অন্তৰ্ভুক্তিৰ লগে লগে পূৰ্ণাংগ ৰূপ পাব হিমন্ত বিশ্ব মন্ত্ৰীসভাই ভৱেশ কলিতাক মন্ত্ৰীসভাত অন্তৰ্ভুক্তিৰ লগে লগে ৰোড বদল হ'ব মন্ত্ৰীৰ দপ্তৰ ৰাজহ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব ভৱেশ কলিতাক দিয়াৰ সম্ভাৱনা 16ৰ পৰা ৰঙিয়া সমষ্টিক প্ৰতিনিধিত্ব কৰিছে ভৱেশ কলিতাই 16ৰ পৰা 21লৈকে সোণোৱাল মন্ত্ৰীসভাত বিভিন্ন বিভাগৰ দায়িত্বত আছিল ৰাজহ বিভাগৰ পূৰ্বেও দায়িত্বত আছিল আৰু এতিয়াও তেওঁ সেই দায়িত্ব দিয়া হ'ব বুলি ইতিমধ্যে চৰ্চা চলি আছে আগত ৰাজ্য আছিল এইবাৰ কেবিনেটৰ মৰ্যাদা পাব 21ৰ পৰা 25লৈ ৰাজ্যিক সভাপতি আছিল ভৱেশ কলিতা সভাপতিৰ কাৰ্যকাল সমাপ্তৰ পিছত মন্ত্ৰীসভাত তেওঁক সংযোগ ঘটোৱা হয় বহুতে ভাবিছিল যে ভৱেশ কলিতা স্ত্ৰীমিত হ'ব নেকি নহয় আৰু মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰি ভৱেশ কলিতাক কেবিনেট পৰ্যায়ৰ মৰ্যাদা মন্ত্ৰীৰ মৰ্যাদা প্ৰদান কৰিছে লক্ষ্য মোৰ প্ৰশ্ন সময় একেবাৰে কম ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে অক্টোবৰ শেষ সীমা ধৰিয়েই দিছে এনে অৱস্থাত কেৱল কোনো ধৰণৰ অভিমান নাজাগক কোনো ধৰণৰ অশান্তি নহওক সেইবাবেই এই পদ কলিতালৈ নেকি পাৰে কাৰণ চাওক যে ভৱেশ কলিতা ৰাজ্যিক বিজেপিৰ সভাপতি হৈ থাকিব 26লৈকে এনেধৰণৰ খবৰ বিভিন্ন সময়ত প্ৰচাৰ হৈছিল আমিও বিভিন্ন যি ধৰণৰ সোৰ্স আছিল বা যি ধৰণৰ সূত্ৰ আছিল সেই সূত্ৰৰ পৰা গম পাইছিলোঁ যে ভৱেশ কলিতাই কণ্টিনিউ কৰিব 2026লৈকে আৰু ৰাজ্যিক বিজেপিৰ যিসকল কাৰ্যকৰ্তা বা যিসকল বিষয়ববীয়া বা যিসকল নেতা আছিল তেওঁলোকেও এটা সময়ত ভাবিছিল যে ভৱেশ কলিতাই 26লৈকে থাকিব আনকি ভৱেশ কলিতাইও এসময়ত হয়তো তেওঁ ভাবিছিল যে 2026 পৰ্যন্ত ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁকে দায়িত্ব দি থ'ব কিন্তু হঠাৎ আৰু ভৱেশ কলিতাক যেহেতু ৰাজ্যিক বিজেপিৰ পৰা আঁতৰোৱা হ'ল দিলীপ শইকীয়াক সেই সভাপতিৰ দায়িত্ব দিয়া হ'ল এনে অৱস্থাত এতিয়া যিটো স্বাভাৱিকতে এজন সভাপতিক হঠাৎ তেনেধৰণে আঁতৰাই দিয়াত কিছু অসন্তুষ্টি থাকিব আৰু এনে সময়ছোৱাত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিখন মন্ত্ৰীসভা সেই মন্ত্ৰীসভাত কিছুদিন পূৰ্বে সম্প্ৰসাৰণ হৈছিল তাত 3জন মন্ত্ৰী নতুনকৈ তাত মুখ দেখা পাইছিলোঁ আৰু এনে সময়ছোৱাত এটা পদ এতিয়াও খালী হৈ আছিল আৰু সেই পদটো সকলোৱে আশা কৰিছিল যে ভৱেশ কলিতাকে দিয়া হ'ব আৰু অৱশেষত তেনেধৰণৰ খবৰে আমাৰ হাতত আহিছে এক কথাত ক'বলৈ গ'লে সময় যথেষ্ট নাই কাৰণ নৱেম্বৰ বা ডিচেম্বৰৰ পিছতে 26ৰ যি নিৰ্বাচন সেই নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হ'বই আৰু হয়তো 26ৰ যি নিৰ্বাচন সেই নিৰ্বাচন এপ্ৰিলত নহয় হয়তো ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ পৰ্যন্ত আগুৱাই আনিব পাৰে এনে অৱস্থাত যদি এই আগুৱাই আনে তেতিয়াহ'লে জানুৱাৰী মাহ প্ৰায় শেষেই হ'ল ফেব্ৰুৱাৰীও তাৰে আধা মাহ ইতিমধ্যে যোৱা নিচিনাই হৈছে এতিয়া ভৱেশ কলিতাই মন্ত্ৰিত্ব লাভ কৰি যি বিভাগৰে দায়িত্ব নাপাওক কিয়
তেওঁ কিমান দিন কাম কৰিব পাৰিব বা সেই বিভাগটোৰ হৈ ৰাইজৰ জনতাৰ কিমান কল্যাণ সাধিব পাৰিব সেইটো কিন্তু এই মুহূৰ্তত এটা ডাঙৰ প্ৰশ্ন কিন্তু এটা কথা যিটো আপুনি কৈছে যে সন্তুষ্টি অসন্তুষ্টি হয়তো সেই সন্তুষ্টি অসন্তুষ্টি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই যিটো কাৰ্যকাল 5 বছৰীয়া কাৰ্যকাল যাতে তেওঁ এইটো কথাও শুনিব লগা নহয় পিছত যে তেওঁ মন্ত্ৰীসভাখন সম্পূৰ্ণ কৰিব নোৱাৰিলে সেই কথা আৰু সন্তুষ্টি অসন্তুষ্টি এই দুয়োটা কথা মিলাই এতিয়া ভৱেশ কলিতাক অন্তৰ্ভুক্ত কৰাৰ কাৰণে আগবাঢ়িছে লক্ষ্য ৰৈ থাকিব মই দ্বিতীয়টো ডাঙৰ খবৰ দিছোঁ চৰকাৰৰ দ্বিতীয়টো ডাঙৰ খবৰ লৈ আহিছোঁ অক্টোবৰৰ ভিতৰত সম্পন্ন হ'ব লাগিব চৰকাৰী উন্নয়নমূলক কাম কাজ অক্টোবৰৰ পিছত বন্ধ চৰকাৰী উন্নয়নমূলক আঁচনিৰ কাম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এয়া ডাঙৰ ঘোষণা অক্টোবৰতে দিল্লীলৈ যাব 25ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী পেনেল অক্টোবৰৰ পূৰ্বে বিজেপিয়ে সমষ্টিয়ে চূড়ান্ত কৰিব দলীয় প্ৰাৰ্থী প্ৰতিগৰাকী বিধায়কে নিজৰ সমষ্টিত অক্টোবৰৰ ভিতৰতে আঁচনিৰ কাম সম্পূৰ্ণ কৰিবই লাগিব স্বনিৰ্ভৰ আঁচনি মহিলা আত্মসহায়ক গোটক সাহায্য অৰুণোদয় প্ৰতি সমষ্টিত 200 ধৰ্মীয় অনুষ্ঠানক কিস্তিত 3 লাখকৈ আৰ্থিক অনুদানৰ দৰে আঁচনি শেষ কৰিব লাগিব অক্টোবৰৰ ভিতৰত এয়া মুখ্যমন্ত্ৰীৰ স্পষ্ট নিৰ্দেশ সেইবাবে বিধায়কক কৈছে আপোনালোক আৰু আগ্ৰাহী হওক তীব্ৰ ৰূপ গ্ৰহণ কৰক মন্ত্ৰী বিধায়ক সাংসদক ভিডিঅ' কনফাৰেন্স যোগে মুখ্যমন্ত্ৰীৰ এই বিশেষ বাৰ্তা প্ৰদান কৰিছে ডাঙৰ খবৰ দ্বিতীয়টো অক্টোবৰৰ ভিতৰত সকলো প্ৰকাৰৰ চৰকাৰী আঁচনিৰ কাম কাজ প্ৰতিজন বিধায়ক আৰু সাংসদে শেষ কৰিব লাগিব ততাতৈয়াকৈ মুখ্যমন্ত্ৰীয়ে ভিডিঅ' কনফাৰেন্স যোগে এই খবৰ দিয়াটো বৰ সাধাৰণ কথা নহয় আপোনালোকে জানে চৰকাৰী কাম কাজক লৈ চৰকাৰী আঁচনিৰ কাম কাজক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন হৈ আছে অৰুণোদয় এতিয়াও সংস্কাৰ কৰিবলৈ বাকী আছে চৰকাৰী বিদ্যালয় কেন্দ্ৰ কৰা আঁচনিক এতিয়াও ফলৱতী হ'বলৈ বাকী আছে গড় কাপ্তানিৰ দিশতো বহু ঠাইত এতিয়াও কাঠৰ দলং হোৱা নোহোৱা পৰ্যায়ত আছে যেহেতু মহিলাক টাৰ্গেট কৰা হয় গতিকে মহিলাৰ আত্মসহায়ক গোটৰ ক্ষেত্ৰতো বহু সমস্যা দেখা যায় গতিকে এনে অৱস্থাত মুখ্যমন্ত্ৰীয়ে উপলব্ধি কৰিছে যিহেতু লক্ষ্যই কোৱাৰ দৰে নিৰ্বাচন যদি আগুৱাই আহে তেতিয়াহ'লে এই আঁচনি শেষ সময়লৈকে থাকিলে চৰকাৰৰ ওপৰত জনতা খৰ্গহস্ত হ'ব পাৰে সেইবাবে এতিয়াৰ পৰা ব্লুপ্ৰিণ্ট এতিয়াৰ পৰা সাজু মুখ্যমন্ত্ৰী অক্টোবৰৰ পিছত চৰকাৰী আঁচনিৰ কাম কাজত মূৰ ঘমাই সময় নষ্ট নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেইবাবে ফেব্ৰুৱাৰীতে স্পষ্টভাৱে ঘোষণা কৰি দিছে অক্টোবৰৰ ভিতৰত কাম কাজ চৰকাৰী আঁচনিৰ প্ৰতিটো কাম কাজ শেষ হ'ব লাগিব আৰু অক্টোবৰৰ পিছত কোনো কাৰণত চৰকাৰী আঁচনিৰ কাম কাজ নহয় আৰু এই সময়খিনিৰ ভিতৰতে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ পৰ্যবেক্ষণ কৰিব কোন বিধায়কে কিমানলৈ কাম কৰিছে বিজেপিৰ কোন বিধায়কে চৰকাৰী আঁচনিৰ কাম কাজ অক্টোবৰৰ ভিতৰত সম্পাদন কৰিব পৰাৰ ক্ষমতা অৰ্জন কৰিছে তাৰ ভিত্তিত এইবাৰ কোনে প্ৰাৰ্থিত্ব পাব 26ৰ নিৰ্বাচনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে কোৱা কথা এয়া 26ৰ বিধানসভা নিৰ্বাচনৰ যদি টিকট বিধায়কসকলক লাগে যিসকল বিজেপিৰ বিধায়ক এতিয়া আছে তেতিয়াহ'লে তেওঁলোকৰ বাবে প্ৰাথমিক চৰ্ত মুখ্যমন্ত্ৰীয়ে বান্ধি দিছে আৰু সেয়া হৈছে তোমাৰ সমষ্টিত চৰকাৰী আঁচনিৰ কাম 100% সম্পন্ন কৰা বাকী টিকটৰ চিন্তা কৰিব নালাগে লক্ষ্য অক্টোবৰৰ তুমি ইতিমধ্যে কৈছা নিৰ্বাচন আগুৱাই যাব পাৰে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে অক্টোবৰৰ ভিতৰত চৰকাৰী আঁচনিৰ কাম কাজ শেষ কৰিব লাগে আমি সম্পূৰ্ণকৈ ভোট যুদ্ধত নামিবৰ কাৰণে আমি কাম আৰম্ভ কৰিম এইটো হৈছে পৰোক্ষভাৱে মুখ্যমন্ত্ৰীয়ে কোৱা কথা গতিকে
প্ৰতিজন বিধায়কৰ বাবে এতিয়া অগ্নি পৰীক্ষা নিজৰ নিজৰ সমষ্টিত। হয় অনুপম চক্ৰৱৰ্তী, চাওক যে যি ধৰণৰ কথা এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ' কনফাৰেন্স যোগে সতীৰ্থ বিধায়কসকলক বিজেপিৰ বিধায়কসকলক কালিৰ দিনটোত তেওঁ ক'লে, তাত তিনিটা কথা আমি মন কৰিব লাগিব। তিনিটা কথা আৰু সেয়া বিধায়কসকলেও নিজে উপলব্ধি কৰিছে, যিটো আমাৰ হাতত থকা খবৰ। প্ৰথম কথাটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ধৰণে কৈছে, চৰকাৰী আঁচনি যিবোৰ আছে সেই চৰকাৰী আঁচনিসমূহ অক্টোবৰৰ ভিতৰত সকলো হিতাধিকাৰীয়ে পাই, যাতে অসন্তুষ্টি হিতাধিকাৰীসকলৰ মাজত নাথাকে। বিশেষকৈ বিজেপিৰ যিবোৰ ভোট বেংক আছে, প্ৰতিটো সমষ্টিতে প্ৰতিজন বিধায়কৰ কিছুমান ভোট বেংক থাকে, কোনোবা গাঁও থাকে, কোনোবা পঞ্চায়ত থাকে, কোনোবা নগৰ সমিতি থাকে। সেই নগৰ অঞ্চলসমূহ বা গাঁও অঞ্চলসমূহ বা চহৰ অঞ্চলসমূহত যাতে বিজেপিৰ যিবোৰ ভোট বেংক আছে সেই ভোট বেংকসমূহত আঁচনিৰ কাৰণে যাতে তেওঁলোকে ক্ষোভিত হ'ব লগা নহয়, আৰু যিটো প্ৰভাৱ বিধায়কজনৰ ভুলৰ কাৰণে যাতে দলত প্ৰভাৱ নপৰে নিৰ্বাচনৰ সময়ত, তাৰ কাৰণে মন দিবলৈ দিছে। আৰু সেয়েহে অক্টোবৰৰ ভিতৰত আঁচনিৰ কাম, বিশেষকৈ অৰুণোদয় আঁচনি বা যিবোৰ চৰকাৰী উন্নয়নমূলক যিবোৰ আঁচনিৰ কথা ইতিমধ্যে চৰকাৰে কৈ আছে, সেই আঁচনিসমূহৰ কথা তেওঁলোকে অসন্তুষ্টি নথকাকৈ, জনতাৰ অসন্তুষ্টি, ভোটাৰৰ অসন্তুষ্টি নথকাকৈ সম্পূৰ্ণ কৰিব লাগিব, প্ৰথম কথা। আৰু দ্বিতীয় কথাটো হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে আৰু এটা কথা কৈছে যে বহু বিধায়ক, তেওঁলোকৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ ইতিমধ্যে সমষ্টিসমূহত আৰম্ভ হৈছে। তেওঁলোকৰ ভাৱমূৰ্তি বা তেওঁলোকৰ আশে পাশে থকা সাংগু পাংগুসকলৰ একাংশ কাম কাজৰ কাৰণে ভোটাৰবিলাক অসন্তুষ্ট হৈ আছে। সেই বিধায়কসকলে এতিয়া নিজ নিজ সমষ্টিত দলৰ ভাৱমূৰ্তি বা আঁচনিৰ চৰকাৰী ভাৱমূৰ্তি সঠিক কৰাৰ লগতে নিজৰ ভাৱমূৰ্তি ঠিক কৰিবলৈও তেওঁলোকে চেষ্টা কৰিব লাগিব অক্টোবৰ পৰ্যন্ত। আৰু তৃতীয় কথাটো হৈছে যে এটা সমষ্টিত আজিৰ তাৰিখত এজন বিধায়ক হৈ আছে, তেওঁ ২৬ত টিকট পাব, সেই কথা আজিৰ তাৰিখত তেওঁ ১০০% নিশ্চিত নহয়। কাৰণ আমাৰ হাতত থকা তথ্য অনুসৰিয়ে বহু এনে সমষ্টি আছে বিজেপিৰ বিধায়ক, য'ত বৰ্তমানৰ বিধায়কজনৰ উপৰিও ৩-৪জনকৈ বিজেপিৰ টিকটত নিৰ্বাচন খেলিবলৈ সাজু হৈ আছে ২০২৬ পৰ্যন্ত। সেইসকলকো বৰ্তমানৰ বিধায়কসকলে যি কষ্ট কৰিব লাগিব, আৰু বিশেষকৈ ৰাজ্যিক নেতৃত্ব, ৰাষ্ট্ৰীয় নেতৃত্বৰ, বিশেষকৈ মুখ্যমন্ত্ৰীৰ চকুত তেওঁলোকে এনেধৰণৰ কাম কৰি দেখুৱাব লাগিব যে তেওঁলোকৰ সন্মুখত যিবোৰ প্ৰতিদ্বন্দ্বী আছে, দলৰ মাজতে যিবোৰ প্ৰতিদ্বন্দ্বী আছে, তাতকৈ যে তেওঁ শ্ৰেষ্ঠ সেইটোও প্ৰতিপন্ন কৰিব লাগিব। কিন্তু তাৰ কাৰণে সময় বান্ধি দিছে অক্টোবৰ মাহ। অক্টোবৰ পৰ্যন্ত সকলো কাম কৰিব লাগিব, আঁচনিৰ কাম কৰিব লাগিব, দলৰ ভাৱমূৰ্তি ঠিক কৰিব লাগিব, নিজৰ ভাৱমূৰ্তি ঠিক কৰিব লাগিব, আৰু তাৰ সমান্তৰালকৈ যিবোৰ তেওঁৰ প্ৰতিদ্বন্দ্বী আছে, দলৰ প্ৰতিদ্বন্দ্বী, সেই দলৰ প্ৰতিদ্বন্দ্বীতকৈ যে তেওঁ শ্ৰেষ্ঠ সেই কথাও প্ৰতিপন্ন কৰিব লাগিব। অনুপম চক্ৰৱৰ্তী, বহুত ধন্যবাদ লক্ষ্য। দুটাকৈ ডাঙৰ খবৰ চৰকাৰৰ, আৰু দ্বিতীয়টো ডাঙৰ খবৰৰ মাজত আপোনাৰ প্ৰশ্ন আহিব যে ফেব্ৰুৱাৰী মাহতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপি দলৰ বাবে ব্লু প্ৰিণ্ট তৈয়াৰ কৰিছে। কিমানলৈ আগ্ৰাহী আপোনালোকে ভাবক। আৰু সেই সময়ত আপোনালোকৰ মনতো চাগে এই প্ৰশ্ন হৈছে যে বিৰোধী শক্তিয়ে এতিয়া কি কৰি আছে, কি কৰি আছে কংগ্ৰেছে, কি কৰি আছে আঞ্চলিক দলসমূহে। সকলোৱে দেখিছে এতিয়ালৈকে একেখন প্লেটফৰ্মত থিয় হ'ব পৰাটো সপোনৰ অগোচৰ যেন হৈ আছে। এতিয়াও ৰাজীৱ ভৱনত একগোট হৈ সকলোৱে একেমুখে একেখন প্লেটফৰ্মত থিয় হোৱাৰ মানসিকতা দেখুৱাব পৰা নাই। ইয়াৰ পিছত আপোনালোকে চাওক, ফেব্ৰুৱাৰী মাহতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে অক্টোবৰৰ ভিতৰত এয়া শেষ, অক্টোবৰৰ পিছত আমি ভোট যুদ্ধৰ বাবে চিন্তা কৰিম। আৰু এই মুহূৰ্তলৈকে কংগ্ৰেছ তথা আন আঞ্চলিক দলসমূহ যি একগোট হৈ আছে বিৰোধী, তেওঁলোকৰ নিজৰ মাজতেই বুজাবুজিও সম্পন্ন হোৱা নাই। ইজনে সিজনক লগত বাকযুদ্ধত লিপ্ত হোৱাৰ দৃশ্য সুলভ দেখা গৈছে। একেই দৃশ্য দিল্লীতো দেখা গ'ল, য'ত অৰবিন্দ কেজৰিৱালৰ সন্মুখত বিজেপি থকাৰ লগতে ৰাহুল গান্ধীও তীব্ৰ সমালোচনা কৰিছিল কেজৰিৱালক। গতিকে বিৰোধীৰ যি চিন্তা চেতনা পৰিকল্পনা আপোনালোকে অনুমান কৰিব।